নলবাৰী জিলা আন্তঃবিদ্যালয় ফুটবল চামতা আৰু হাৰিভাঙা চেম্পিয়ন। মঙলবাৰে বিয়লি ৩ বজাত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা নলবাৰী জিলা আন্তঃস্কুল ফুটবল টুৰ্ণামেণ্টত ১৫ বছৰ অনুৰ্ধৰ ল'ৰাৰ চূড়ান্ত খেলত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠক ৫-০ গ'লৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী সন্মান লাভ কৰি আগন্তুক পিলিক চৌধাৰী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰে। চূড়ান্ত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শাৰীৰিক শিক্ষা নিৰ্দেশক তথা প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ দিলীপ শৰ্মাই। অতিথি হিচাপে উপস্থিত থাকিল বিশিষ্ট ক্ৰীড়া সংগঠক হৰিশ গোস্বামী, দীপক কুমাৰ দাস আদি। চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ফুটবল ৰেফাৰী জিতেন হুজুৰী, অজিত ডেকা আৰু গৌতম কলিতাক সম্বৰ্ধনা জনোৱা হয়। আনহাতে ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ চূড়ান্ত খেলত হাৰিভাঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক টাই বেকাৰৰ সহায়ত ৪-৩ গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী হোৱাৰ লগতে দেওকন ট্ৰফী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰে। শাৰীৰিক শিক্ষা নিৰ্দেশক ৰাতুল গোস্বামীয়ে আঁতধৰা বঁটা বিতৰণী সভাত উপস্থিত থাকিল নলবাৰী জিলাৰ উপ আৰক্ষী অধীক্ষক কুসুম বসুমতাৰী, জিলা ক্ৰীড়া বিষয়া লুতুৰাজ বসুমতাৰী, নলবাৰী ক্ৰীড়া সন্থাৰ সহ সম্পাদক পাৰ্থপ্ৰতিম লহকৰ আদি। উল্লেখ্য যে সোমবাৰে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ১৫ বছৰ অনুৰ্ধৰ ল'ৰাৰ প্ৰথমখন ছেমিফাইনেলত বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠে ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আৰু দ্বিতীয়খন ছেমিফাইনেলত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে টিহুজনৰ দলৰ অনুপস্থিতিত বিজয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে। আনহাতে ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ প্ৰথমখন ছেমিফাইনেলত হাৰিভাঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অসমী হাইস্কুলক ১-০ গ'লত পৰাজিত কৰে আৰু আনখন ছেমিফাইনেলত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে নতুন দেশৰ মৌজা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ১-০ গ'লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনে।